সমাগত 2026 বিধানসভা নিৰ্বাচন সমান্তৰালকে মৰিগাঁও সদৰ সমষ্টিৰ পৰা বহুকেইজন প্ৰায় 5-6জন প্ৰতিনিধিয়ে তেওঁলোকে টিকট প্ৰত্যাশী হিচাপে তেখেতলোকে বৰ্তমানো প্ৰচাৰ চলাই আছে। তাৰ মাজতে এজন বিশেষ ব্যক্তিৰ ওচৰত আমি বৰ্তমান আছো, যিজন ব্যক্তি তেখেতে টিকট প্ৰত্যাশী বুলিয়ে নহয়, তেখেতে বিভিন্ন মৰিগাঁও জিলাৰ বিভিন্ন সমাজৰ বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত বহু দিনৰ পৰাই আগভাগ লৈ আছে। মৰিগাঁও বিভিন্ন উন্নয়নৰ কামত তেখেতৰ হাত আছে। বাৰবুজীয়া, ৰহা, মৰিগাঁও বিভিন্ন জেগাত বিভিন্ন ধৰণৰ তেখেতৰ উন্নয়নৰ কাম ইতিমধ্যে তেওঁ আওপকীয়াকৈ হ'লেও দলীয় নেতৃত্বত নাথাকি আওপকীয়াকৈ হ'লেও বিভিন্ন ধৰণৰ তেওঁ উন্নয়নৰ কাম কৰি গৈ আছে এতিয়ালৈকে। গতিকে তেখেতে বিত্তীয় বিভাগৰ বিশেষ সচিব হিচাপে থাকি তেখেতে মন মেলিছে যে মই VRS লৈ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈ তেখেতে ভাবিছে মই মৰিগাঁও সদৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই ৰাইজক একদম নিস্বাৰ্থভাৱে যাতে ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ, তেনে এজন ব্যক্তিৰ মাজত আজি উপস্থিত আছো। তেখেত হৈছে হেমন্ত কুমাৰ দেউৰী। আমি তেখেতক চিনাকি কৰাই দিছোঁ আৰু তেখেতক মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। হয়, প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোক আটাইকে মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ মতামত ল'বৰ কাৰণে, মোৰ গৃহত আহি উপস্থিত হোৱাৰ কাৰণে আপোনালোক আটাইকে মই হিয়া ভৰা ধন্যবাদ জনাইছোঁ। মৰিগাঁৱত চৰ্চিত হৈ আছে আপোনাৰ নাম যে হেমন্ত কুমাৰ দেউৰী এবাৰ ৰাজনীতিত নামিব আৰু তেখেতে অলৰেডি তেখেতে চাকৰি ত্যাগ কৰি তেওঁ ৰাইজৰ সেৱা মনে আগবাঢ়িছে আৰু গোটেই মৰিগাঁও জিলাখন মৰিগাঁও সমষ্টিত তেখেতে টিকট প্ৰত্যাশী হিচাপে আপোনাৰ নামটো চৰ্চাত আছে, কি ক'ব? হয়, ইতিমধ্যে মই চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছোঁ। প্ৰথম মোৰ সামাজিক যাত্ৰা আৰম্ভ হয় সদ্য তিৱা ছাত্ৰ সন্থাৰ যোগেদি। 1988 যেতিয়া সদ্য তিৱা ছাত্ৰ সন্থা গঠন কৰা হৈছিল, তেতিয়া আমাক সদ্য তিৱা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব ন্যস্ত কৰা হৈছিল আৰু তেতিয়াৰ সেই ছাত্ৰ অৱস্থাৰ পৰা চাকৰি সূত্ৰে যদিও মই গুৱাহাটীত থাকিবলৈ লওঁ, গুৱাহাটীত থকা সময়ছোৱাতো মই মৰিগাঁৱৰ সমাজ জীৱনৰ লগত বিভিন্ন সামাজিক সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মৰিগাঁওবাসীৰ দুখ সুখৰ লগত সদায় জড়িত হৈ বা উন্নয়নমূলক কাম কাজবিলাক কৰি যোৱাৰ ক্ষেত্ৰত মই আহুপুৰুষাৰ্থ চলাই আহিছোঁ। আৰু আপোনালোকে জানেই যে বিগত যি মৰিগাঁৱৰ অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তাতো মৰিগাঁওবাসী ৰাইজে আমাক আদৰণি সমিতিৰ সভাপতি হিচাপে মনোনীত কৰি বৃহৎ জাতীয় অনুষ্ঠানটোৰ সেৱা আগবঢ়োৱাৰ কাৰণে সুযোগ দিছিল। আৰু এইবাৰ সমগ্ৰ মৰিগাঁওবাসী ৰাইজে মৰিগাঁৱৰ ৰাজনৈতিকভাৱে এক পৰিৱৰ্তন বিচাৰিছে আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠান বা সংগঠনসমূহে এক আহ্বান জনাইছে যে এক গতিশীল নেতৃত্ব প্ৰদান কৰি মৰিগাঁওবাসীক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এক নতুন পৰিৱেশ সৃষ্টি কৰিব লাগে। আৰু যিহেতু মই মৰিগাঁৱৰ সমাজ জীৱনৰ লগত সুদীৰ্ঘ সময় জড়িত হৈ আছো, সেয়েহে মই সিদ্ধান্ত ল'লোঁ এগৰাকী মৰিগাঁৱৰ সন্তান হিচাপে মোৰো দায়িত্ব আছে মৰিগাঁৱৰ প্ৰতি, মৰিগাঁৱৰ ৰাইজৰ প্ৰতি, সমাজখনৰ প্ৰতি। আৰু সেয়েহে মই চাকৰিৰ পৰা স্বেচ্ছামূলকভাৱে অৱসৰ লৈ মৰিগাঁওবাসীৰ লগত সুখে দুখে থাকি পূৰ্ণকালীনভাৱে সেৱা আগবঢ়াবৰ কাৰণে মই সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে স্বেচ্ছামূলক অৱসৰ লৈ যদি আগন্তুক বিধানসভা নিৰ্বাচনত মই সুযোগ সুবিধা পাওঁ বা ৰাইজে সহায় সহযোগ কৰে বা দলীয় কৰ্তৃপক্ষই আমাক সুযোগ প্ৰদান কৰে, মৰিগাঁওবাসীৰ কাৰণে আহুপুৰুষাৰ্থ কৰি মৰিগাঁওবাসীক এক গতিশীল নেতৃত্ব প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে আপুনি গাঁৱত সোমাই পৰিছে, ৰাইজৰ জনতাৰ মাজত সোমাই পৰিছে, কিন্তু আপুনি টিকট প্ৰত্যাশী হিচাপে কিমান আপুনি আশাবাদী? হয়, মই মৰিগাঁৱৰ বিভিন্ন অঞ্চলত ভিতৰুৱা অঞ্চল মই পৰিভ্ৰমণ কৰিছোঁ আৰু ব্যাপক সঁহাৰি লাভ কৰিছোঁ। ৰাইজে এক পৰিৱৰ্তন বিচাৰিছে। বৰ্তমান যি মৰিগাঁৱৰ ৰাজনৈতিক নেতৃত্ব, সেই নেতৃত্বৰ প্ৰতি তেওঁলোকৰ প্ৰবল ক্ষোভ। ক'ৰবাত যেন মৰিগাঁও উন্নয়ন আৰু বিকাশৰ যি অসমৰ জয়যাত্ৰা তাত চামিল হ'ব পৰা নাই। সেয়েহে মৰিগাঁওবাসীয়ে এক ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি আমাৰ প্ৰতি বিপুল সঁহাৰি বা সমৰ্থন আগবঢ়োৱা আমি প্ৰত্যক্ষ কৰিছোঁ। ধৰক আপোনাৰ দলে টিকট দিলে, টিকট দিয়াৰ পিছত আপোনাৰ মৰিগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আপোনাৰ কি প্ৰচেষ্টা হাতত ল'ব বা কি দেখিছে আপোনাৰ? যে আপোনালোকে জানেই মৰিগাঁও গোটেই জিলাখন বা মৰিগাঁও সমষ্টিটো জনজাতীয় অধ্যুষিত এটা অতি পিছপৰা এলেকা।
আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত মৰিগাঁও জিলা। থোৰতে ক'বলৈ হ'লে ইয়াৰ যাতায়াত ব্যৱস্থা বা যিটো ৰাস্তা ঘাটৰ বৰ্তমান অৱস্থা সেইটো উন্নত কৰাটো অতিশয় প্ৰয়োজন হৈ আছে। ইয়াৰ লগে লগে শিক্ষা খণ্ডত শিক্ষাৰ ক্ষেত্ৰত যদি আমি চাওঁ যে মৰিগাঁৱৰ মেজৰিটি নহ'লেও যথেষ্ট পৰিমাণে জনজাতি অধ্যুষিত এলেকা, আৰু মৰিগাঁৱৰ জনজাতি বা অজনজাতি সকলোৱে অৰ্থনৈতিকভাৱে বা শৈক্ষিকভাৱে যথেষ্ট পিছপৰা। গতিকে শিক্ষাৰ ক্ষেত্ৰতো সমগ্ৰ মৰিগাঁওবাসীক কেনেকৈ আগবঢ়াই লৈ যাব লাগে সেই ক্ষেত্ৰতো এক বৃহৎ প্ৰত্যাহ্বান আছে। সেই দিশতো আগভাগ ল'ব লাগিব বা মই চিন্তা চৰ্চা কৰিম। আৰু বিশেষকৈ যদি চাওঁ আমি শিক্ষাৰ লগে লগে স্বাস্থ্যৰ কথাটো আহি পৰে। স্বাস্থ্যসেৱাৰো উন্নীতকৰণটো খুব জৰুৰী হৈ আছে। বিভিন্ন ভিতৰুৱা অঞ্চলত স্বাস্থ্যসেৱা জনসাধাৰণে যিদৰে উপলব্ধ হ'ব লাগে সেই ক্ষেত্ৰত ক'ৰবাত যেন ব্যাহত হৈছে, আৰু এই ক্ষেত্ৰত জনপ্ৰতিনিধিগৰাকীৰ যথেষ্ট দায়িত্ব থাকে। আৰু এই তিনিটা খণ্ডত ইনষ্টেণ্টলি বা খুব জৰুৰীভাৱে আমি অগ্ৰাধিকাৰ দি কাম কাজবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ম যদি সুযোগ পাওঁ। ইয়াৰ উপৰিও বিভিন্ন সমস্যা আছে মৰিগাঁৱৰ অৰ্থনৈতিক বিকাশৰ কাৰণে দীৰ্ঘম্যাদী অৰ্থনৈতিক কৰ্মসূচী ল'ব লাগিব। সামাজিকভাৱে মৰিগাঁৱক আগবঢ়াই লৈ যাবৰ কাৰণে বিভিন্ন সামাজিক সমস্যা আছে। মাদক দ্ৰব্য সেৱনৰ সমস্যা বা বিভিন্ন কুসংস্কাৰ, এই গোটেইবিলাক সামাজিক এক আন্দোলন গঢ়ি তুলি মৰিগাঁৱৰ সমাজ জীৱনটো কেনেকৈ গতিশীলভাৱে নেতৃত্ব দিব লাগে সেই বিষয়ত বিভিন্ন জাতীয় সংগঠনৰ লগত আলোচনা কৰি আমি আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰচেষ্টাৰ এক চিন্তা আছে। যথাসময়ত যদি সুযোগ সুবিধা পাওঁ আমি সেইদৰে আগবাঢ়িম বুলি মই চিন্তা কৰি আছোঁ। 10 বছৰ কাল ৰমাকান্ত দেউৰী বিধায়ক হিচাপে থকা পাছতো ৰাইজে জনতাই এখন নতুন মূৰ বিচাৰিছে। কিয় তেওঁ কিবা উন্নয়নৰ ফালৰ পৰা তেওঁ এটা বিগ জিৰ' হৈছে নেকি? সেইকাৰণে নতুন মুখ এখন ৰাইজে বিচাৰিছে নেকি? তেখেত 10 বছৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি মৰিগাঁওবাসীক যি সেৱা আগবঢ়ালে তাৰ বাবে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। কিন্তু মৰিগাঁওবাসীয়ে যি মেণ্ডেট দি পেলাই তেখেতক পঠালে, 10 বছৰ তেখেতে কাৰ্যনিৰ্বাহ কৰিলে, এই সময়ছোৱাত মৰিগাঁৱৰ উন্নয়ন আৰু বিকাশ, সমগ্ৰ অসমৰ উন্নয়ন আৰু বিকাশৰ যি জয়যাত্ৰা তাত যেন চামিল হ'ব পৰা নাই মৰিগাঁওবাসীয়ে অনুভৱ কৰিছে। আৰু সেয়েহে মৰিগাঁওবাসীয়ে যি মেণ্ডেট তেখেতক দিছে সেই মেণ্ডেট মানে সম্পূৰ্ণৰূপে সফল কৰাত তেখেত যেন ক'ৰবাত সফল হ'ব পৰা নাই তেনেকেই অনুভৱ কৰিছে। আৰু সেইবাবেই মৰিগাঁওবাসীয়ে এক পৰিৱৰ্তন বিচাৰিছে, এক গতিশীল নেতৃত্ব বিচাৰিছে, আৰু এক গুণগত পৰিৱৰ্তন আনি সমাজখনক এক শক্তিশালী নেতৃত্ব দিয়াৰ কথাটো মই মৰিগাঁওবাসী হিচাপে, মৰিগাঁৱৰ সন্তান হিচাপে মই নিজেও অনুভৱ কৰোঁ, আৰু সমগ্ৰ মৰিগাঁওবাসীয়ে এইটো বিচাৰিছে। হয়, ইতিমধ্যে আপোনালোকৰ মাজত চিনাকি কৰাই দিলোঁ মৰিগাঁৱৰ সুসন্তান হেমন্ত কুমাৰ দেউৰীৰ লগত। তেখেতে যদি দলে টিকট দিয়ে, তেখেতে ইচ্ছা প্ৰকাশ কৰিছে দলে যদি সুবিধাকণ দিয়ে, এই মৰিগাঁও যি 10 বছৰ যি ৰমাকান্ত দেউৰীৰ দিনত যি উন্নয়ন নহ'ল, যিখিনি কাম স্থবিৰ হৈ ৰ'ল, যি কাম আধৰুৱা হৈ ৰ'ল বা যি নকৰিলে তেওঁ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে যে দলে টিকট দিব নিদিব সেইটো হাইকমাণ্ডৰ কথা। গতিকে সময়ত এইটো লক্ষণীয় হ'ব যে এই মৰিগাঁও সমষ্টি পিছ পৰি যোৱা সমষ্টিটোক যাতে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব পাৰে এই হেমন্ত কুমাৰ দেউৰীয়ে। গতিকে এই সবিশেষ চাই থাকিবৰ বাবে আপোনালোকে চাই থাকিব ভইচ 365।